এবাৰ সবে ধ্বনি দিব লাগিব জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা জুবিন দা ন্যায় পাব লাগিব। জুবিন গাৰ্গৰ যদি ন্যায় নহয় তেতিয়াহ'লে মই পুনৰবাৰ ক'ম তেতিয়াহ'লে অসমত আৰু কোনে ন্যায় পাব তেতিয়াহ'লে। নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। বৰ্তমান এতিয়া হয়তো নিৰ্বাচনৰ বতৰ আৰু নিৰ্বাচনৰ বতৰৰ কাৰণে আমাৰ সকলোৰে মৰমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় যি দ্ৰুতগতিত হ'ব লাগিছিলে সেই দ্ৰুতগতিত হোৱা নাইকিয়া। লেহেমীয়া প্ৰক্ৰিয়াৰে চলি আছে ন্যায় প্ৰক্ৰিয়া। যি ন্যায় প্ৰক্ৰিয়া লেহেমীয়া চলি আছে তাৰ বাবে আমাৰ সকলোৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পত্নী গৰিমা বড়োৱে দুটামান কথা কৈছে, আপোনালোকে চাই লওকচোন। আৰু নিৰ্বাচনৰ এই ব্যস্ততাৰ মাজত সকলোৱে হয়তো এনেকুৱা এক সত্তাক পাহৰিয়ে গৈছে নেকি, এনেকুৱা আমাৰ এতিয়া সেয়াই সন্দেহ হয়। কিন্তু যি কি নহওক, জুবিন গাৰ্গৰ যদি ন্যায় নহয় তেতিয়াহ'লে মই পুনৰবাৰ ক'ম তেতিয়াহ'লে অসমত আৰু কোনে ন্যায় পাব তেতিয়াহ'লে। জুবিন গাৰ্গৰ দৰে সত্তাই যদি এনেকুৱা পৰিণাম ভোগ কৰি তাৰপিছত তাৰ কোনো এটা উত্তৰ নাথাকে, আমি পৰিয়ালৰ লোকেও আমি একোৱেই নাজানো। অসমৰ লাখ লাখ কোটি কোটি জনতাই এতিয়াও হাহাকাৰ কৰি আছে কি হৈছিলে 19 ছেপ্টেম্বৰৰ দিনটোত জানিবলৈ। সঁচা কথাটো লাগে, আমাক এটা উত্তৰ লাগে। আমি নহ'লে সকলোবোৰ স্থবিৰ হৈ গৈছে এতিয়াও। যি জুবিনদাৰ ন্যায়ৰ বাবে অকলে যুঁজি ভাগৰি পৰিছে আমাৰ সকলোৰে মৰমৰ জুবিনদাৰ পত্নীগৰাকী। তেওঁ নিজেই ফেচবুকত লিখিছে, ন্যায়ৰ কাৰণে যুঁজি ভাগৰি পৰিছোঁ। আৰু ভাল লাগিছে এটা কথা, যোৱাকালি কাৰাগাৰৰ পৰা মুক্তি হৈ আহিছে সকলোৰে পৰিচিত ভিক্টৰ দাসদা। আৰু ভিক্টৰ দাসদাই কৈছে যে জুবিনদাৰ বৌ এতিয়াৰ পৰা অকলশৰীয়া নহয়, জুবিনদাৰ বৌৰ লগত মই আছোঁ আৰু সেই ন্যায় প্ৰক্ৰিয়াৰ বাবে যুঁজি যাম মই সদায় বৌৰ লগত। আপুনি এষাৰ কথা কৈছে যে গৰিমা বৌ অকলশৰীয়া, আজিৰ পৰা গৰিমা বৌ অকলশৰীয়া হ'ব নালাগে। 120% যে সত্যৰ জয় হ'ব, অকণমান টাইম লাগে, সেইখিনি সময়টো ল'বই লাগিব। ভিক্টৰ দাসটো নাছিল ন এতিয়ালৈকে, ভিক্টৰ দাস আহিছেহে। আৰু আমি চৰকাৰক আকৌ অনুৰোধ জনাইছোঁ যে জুবিনদাৰ যি ফাষ্ট ট্ৰেক আদালত গঠন কৰাৰ কথা পৰিয়ালৰ মানুহে অনুৰোধ কৰিছে সেয়া যাতে সোনকালে হৈ যায়। কাৰণ ফাষ্ট ট্ৰেক আদালত গঠন কৰিলেহে জুবিনদাৰ ন্যায় সোনকালে পাব বুলি আমাৰ আস্থা আছে। গতিকে অসম চৰকাৰৰ পৰা আমাৰ আস্থা আছে, সোনকালে জুবিনদাৰ ন্যায় প্ৰদান কৰক। ধন্যবাদ। জয় জুবিনদা, জাষ্টিস ফৰ জুবিনদা। এবাৰ সবে ধ্বনি দিব লাগিব জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা জুবিন দা ন্যায় পাব লাগিব।